নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ GS ৰোড, লাচিত নগৰ। মই দেখিবলৈ পাইছোঁ যে এই গাড়ীবোৰত আপোনাৰ এনেকৈ ৰাষ্ট্ৰীয় পতাকাখন লগাই কিনে মানুহবোৰ ঘূৰি আছে। মানে আজি হ'ল স্বাধীনতা দিৱস। এই পতাকাখন যোনে লগাইছে, মানে যিসকল ব্যক্তিয়ে এনেকৈ গাড়ীত লগাইছে, তেওঁলোকক মই সুধিব বিচাৰিছোঁ যে এই পতাকাখন আপুনি স্বাধীনতা দিৱস কাৰণে লগাইছে। স্বাধীনতা দিৱস মানে কি হয় সেইটো আপুনি কওকচোন। এই গাড়ীৰ গৰাকীজনে ক'ব পাৰিবনে স্বাধীনতা দিৱস মানে কি? নাজানে। বেলেগে লগোৱা দেখা পাইছে, এখেতেও লগাইছে। এখেতক যদি মই এতিয়া অন কেমেৰা যদি গৈ কিনে সুধি দিওঁ যে দাদা স্বাধীনতা দিৱস মানে কি হয়, ক'বই নোৱাৰিব। কাৰণ সেইটো জানিবৰ কাৰণে আপুনি পৃথিৱীৰ ইতিহাস জানিব লাগিব, তেতিয়াহে ক'ব পাৰিব স্বাধীনতা মানে কি। তো মই স্বাধীনতা দিৱসত বেছি কথা ক'ব বিচৰা নাই। মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে স্বাধীনতা দিৱস পালন কৰি আছে, প্ৰথমতে জানি লওক স্বাধীনতা দিৱস মানে কি হয়, স্বাধীন মানে কি হয়। স্বাধীন মানে কিটো জানিলে স্বাধীনতা দিৱস মানে কি হয় জানিব। কাৰণ মই দেখিছোঁ স্বাধীন মানে কি বহুত মানুহে নাজানে। এই মালিকজনেও নাজানে স্বাধীন মানে কি হয়। জনা হ'লে আজি দেশৰ অৱস্থা বেলেগ হৈ গ'লে হয়। জনা হ'লে আপোনাৰ মানে ছিষ্টেম সলনি হৈ গ'লে হয়। ছিষ্টেম সলনি হোৱা নাই। এইকাৰণে হোৱা নাই কাৰণ শিক্ষা ব্যৱস্থাটো, আমাৰ যিটো শিক্ষা ব্যৱস্থা, সেইটো হ'ল গোলামীৰ শিক্ষা ব্যৱস্থা। সেইটো আপোনাৰ ব্ৰিটিছে গোলাম বনাবৰ কাৰণে সেই শিক্ষাটো দিছিলে। সেই শিক্ষাটো আজিও চলি আছে। যদি দেশটো স্বাধীন হৈছে, প্ৰথম কামটো আছিলে শিক্ষা ব্যৱস্থাটো সলনি কৰা। দ্বিতীয় কাম আছিলে আইন ব্যৱস্থা সলনি কৰা। শিক্ষা ব্যৱস্থা একেই আছে, আইন ব্যৱস্থা একেই আছে, তাৰে পিছত মানে এনেকুৱা পতাকা লৈ ঘূৰি আছে। নাজানে মানে। বহুত গাড়ীত মই দেখা পাইছোঁ এনেকুৱা পতাকা লৈ কিনে ঘূৰি আছে। বেছি ক'ব নালাগে, স্বাধীন মানে কি হয় সেইটোৱে কওকচোন। ছ'চিয়েল মিডিয়াত মই এমাহ এই স্বাধীনতাৰ ওপৰত মই ভিডিঅ' বনাম। আজি 15 আগষ্ট আৰু 15 ছেপ্টেম্বৰলৈকে কেৱল মাত্ৰ দেশখন স্বাধীন কেনেকৈ হ'ল, কিয় আজি এই অৱস্থা হ'ল, এইবোৰ কথাই মই কৈ থাকিম। ঠিক আছে, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।